কাইলৈ মাঘ বিহুৰ উৰুকা আৰু উৰুকা উপলক্ষে ব্যস্ত হৈ পৰিছে মীন পালকসকল। চিপাঝাৰৰ বিভিন্ন ঠাইত দেখা গৈছে মীন পালকসকলে মাছ ধৰা আৰম্ভ কৰিছে। ডাঙৰ ডাঙৰ পুখুৰীসমূহত ডাঙৰ ডাঙৰ মাছ যাতে পচন্দ মতে ভোগালীৰ উৰুকাটো ৰাইজে উপভোগ কৰিব পাৰে। আৰু এই মুহূৰ্তত চিপাঝাৰৰ খলিহৈ ৰামদলি পাৰাত উপস্থিত আছোঁ। ৰাতুল ভৰালীয়ে তেওঁ পালন কৰা মাছ ইয়াতে কেইবাগৰাকীও মানুহ নমাই দিছে মাছ উঠাবলৈ, আৰু এই মাছ অসমৰ বিভিন্ন ঠাইলৈ যাব বুলি তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে। মোৰ সহযোগীৰ সৈতে মই দেখুৱাইছোঁ ইয়াৰ এক পৰিৱেশ। ডাঙৰ ডাঙৰ মাছ এনেদৰে তেওঁলোকে উঠাইছে যাতে উৰুকাৰ বাবে ৰাইজে ইয়াৰ পৰা মাছ ক্ৰয় কৰিব পাৰে বা বিভিন্ন বজাৰৰ পৰা মাছ ক্ৰয় কৰিব পাৰে। আমি এই মীন পালক ৰাতুল ভৰালীৰ সৈতে মত বিনিময় কৰিম। কিমান মাছ উঠাব এইবাৰ? মাছ বুলি ক'লে 70 কুইণ্টেলমান আশা আছে। আশা আছে। কি কি মাছ উঠাব? সকলো ধৰণৰ মাছ, ৰৌ, ভকুৱা, চিতল, বৰালি, সকলো মাছ। চিতল কিমান ডাঙৰ মাছ আছে? চিতল 3 কেজি মানলৈকে, বহুত ডাঙৰ নহয় চিতল বাৰু, 4 কেজিলৈকে হৈছে বোলে। বাকী ৰৌ ভকুৱা আছে? ভকুৱা 4-5 কেজিলৈকে আছে। আৰু আপোনাৰ বৰালিটো 14 বিকেট 15 কেজিলৈকে আছে। এই মাছবোৰৰ বয়স কিমান হ'ল এতিয়া? বৰষুণ এবছৰ বুলি ক'ব লাগিব। আমি পাল্টি মাছ দিওঁ। পাল্টি মাছ দিয়া কাৰণে ডাঙৰ মাছটো 1 কেজি চাইজৰ মাছটো কিন্তু আমাৰ 4-5 কেজিলৈকে হৈছে বছৰত। এই যে পুখুৰীটো আপুনি মৎস্য উৎপাদন কৰি আছে, কিমান ডাঙৰ পুখুৰীটো আৰু কেতিয়াৰ পৰা? পুখুৰীটো নিজৰ নে বেলেগৰ? পুখুৰীটো একচুৱেলি আমাৰ ৰাজহুৱা ফিচাৰী হয়, নিজত লোৱা হয়। ইয়াত এই 5 বছৰ চলি আছে আৰু এবছৰ আছে, 6 বছৰ হ'ব। ইয়াত প্ৰতি বছৰ উৰুকাতে মাছ মাৰোঁ, এবাৰে মাৰোঁ, ভালকৈ মাৰোঁ। যোৱাবাৰ উৰুকাত 22,70,000 পাইছিলোঁ, এবাৰ 30 লাখ আশা আছে। কি হয়? ক'ত ক'ত বিক্ৰী কৰিব? নলবাৰীৰ পৰা আহিব, ৰঙিয়াৰ পৰা আহিব বেপাৰী, গুৱাহাটীৰ পৰা আহিব, মঙললৈ যাব। স্থানীয় লোকে পাব? স্থানীয় লোকে সকলোকে দিম। দামটো ক্ৰয় ক্ষমতাৰ ভিতৰত থাকিব নে বাহিৰত দাম বেছি হ'ব? পাৰে ৰাইজে খাব পৰা ৰেটত থাকিব। আমি গাঁৱৰ মানুহে খাব পৰা হিচাপতে ফিচাৰীটো লৈছোঁ। এই গাঁৱে মানে ৰাইজৰ ভোগ কৰাৰ কাৰণে ভোগালীৰ সহায় হওক বুলি। আৰু মই পুনৰ দেখুৱাইছোঁ সহযোগীৰ সৈতে এয়া মাছ, তেওঁলোকে ডাঙৰ ডাঙৰ মাছ ধৰিছে। বিভিন্ন প্ৰজাতিৰ মাছ আছে এই পুখুৰীটোত। আৰু যিহেতু কাইলৈ উৰুকাৰ প্ৰাক মুহূৰ্তত আজিৰ দিনটোত এইদৰে তেওঁলোকে মাছ উঠাইছে যাতে ৰাইজে ইয়াৰ পৰা মাছ ক্ৰয় কৰিব পাৰে আৰু তেওঁ ব্যৱসায়ীগৰাকীয়ে, মীন পালকগৰাকীয়ে এটা ভাল উপাৰ্জন কৰিব এই মাছখিনিৰ পৰা। আৰু এনেদৰেই উৰুকা পালন কৰিবলৈ ব্যস্ত হৈ পৰিছে সকলোতে। আৰু মীন পালকসকল চিপাঝাৰৰ বিভিন্ন পুখুৰীত যি মীন পালন কৰা হৈছে, এই মীন পালকসকলো মাঘ বিহু উপলক্ষে ব্যস্ত হৈ পৰা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।